সুন্তলী আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়খনৰ ভূমি বেদখলৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ দক্ষিণ কামৰূপৰ অন্যতম শিক্ষানুষ্ঠান সুন্তলী আঞ্চলিক মহাবিদ্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কিয়নো মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইন উৰফে মিঠুৱে মহাবিদ্যালয়খনৰ ভূমি দখল কৰাৰ অভিযোগ আনি জাঙুৰ খাই উঠে ছাত্ৰ ছাত্ৰীসকল উল্লেখযোগ্য যে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ত ভূমি দান কৰিছিল ৰবিউলৰ পৰিয়ালে ভূমিদানৰ সূত্ৰে মহাবিদ্যালয়খনত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি পাইছিল ৰবিউলে কিন্তু সুন্তলী আঞ্চলিক মহাবিদ্যালয়ৰ নামত দান কৰা ভূমিৰ একাংশত ৰবিউলে হেঙাৰ বহুৱাৰ পাছতেই সৃষ্টি হয় এই উত্তেজনাৰ ৰবিউল হুছেইন তেখেতৰ নাম তেখেতে ইয়াত ফৰ্থ গ্ৰেডৰ চাকৰি কৰি আছে তেখেতে ইয়াত চাকৰি লোৱাৰ সময়ত কলেজত কিবা ডোনেশ্যন দি মাটিখিনি ডোনেশ্যন দি চাকৰি লৈছিল তেখেতে এতিয়া সেইটো লৈ ভেমেজালি কৰি আছে মাটিখিনি নিজৰ নামত কিবা কৰি নিজৰ নামত কৰি লৈছে সেইটো কৰি কেনে তেখেতে মাটিখিনি প্ৰত্যেক বছৰে বেদখল কৰি থাকে আমি ষ্টুডেণ্টবিলাকে গৈ কেনে তাত মাটিখিনি উচ্ছেদ কৰোঁ কিন্তু তাৰ পিছতো প্ৰত্যেক বছৰে এই বেদখল কৰি থাকে এতিয়া আমাৰ ষ্টুডেণ্টবিলাকে এইটো বিচাৰি আছে যে মাটিখিনিৰ একদম চূড়ান্ত সিদ্ধান্ত আহিব লাগে যে মাটিখিনি কলেজৰ নামত একবাৰে ইয়াত যাতে নেক্সটত কোনো ধৰণৰ ভেজাল নহয় এই ধৰণৰ ব্যৱস্থা কৰিব লাগে আজি প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলাম প্ৰায়ে মহাবিদ্যালয়খনত অনুপস্থিত থকাৰো অভিযোগ উত্থাপন কৰে সুন্তলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট NB নিউজ সুন্তলী আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়খনৰ ভূমি বেদখলৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ দক্ষিণ কামৰূপৰ অন্যতম শিক্ষানুষ্ঠান সুন্তলী আঞ্চলিক মহাবিদ্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কিয়নো মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইন উৰফে মিঠুৱে মহাবিদ্যালয়খনৰ ভূমি দখল কৰাৰ অভিযোগ আনি জাঙুৰ খাই উঠে ছাত্ৰ ছাত্ৰীসকল উল্লেখযোগ্য যে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ত ভূমি দান কৰিছিল ৰবিউলৰ পৰিয়ালে ভূমিদানৰ সূত্ৰে মহাবিদ্যালয়খনত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি পাইছিল ৰবিউলে কিন্তু সুন্তলী আঞ্চলিক মহাবিদ্যালয়ৰ নামত দান কৰা ভূমিৰ একাংশত ৰবিউলে হেঙাৰ বহুৱাৰ পাছতেই সৃষ্টি হয় এই উত্তেজনাৰ ৰবিউল হুছেইন তেখেতৰ নাম তেখেতে ইয়াত ফৰ্থ গ্ৰেডৰ চাকৰি কৰি আছে তেখেতে ইয়াত চাকৰি লোৱাৰ সময়ত কলেজত কিবা ডোনেশ্যন দি মাটিখিনি ডোনেশ্যন দি চাকৰি লৈছিল তেখেতে এতিয়া সেইটো লৈ ভেমেজালি কৰি আছে মাটিখিনি নিজৰ নামত কিবা কৰি নিজৰ নামত কৰি লৈছে সেইটো কৰি কেনে তেখেতে মাটিখিনি প্ৰত্যেক বছৰে বেদখল কৰি থাকে আমি ষ্টুডেণ্টবিলাকে গৈ কেনে তাত মাটিখিনি উচ্ছেদ কৰোঁ কিন্তু তাৰ পিছতো প্ৰত্যেক বছৰে এই বেদখল কৰি থাকে এতিয়া আমাৰ ষ্টুডেণ্টবিলাকে এইটো বিচাৰি আছে যে মাটিখিনিৰ একদম চূড়ান্ত সিদ্ধান্ত আহিব লাগে যে মাটিখিনি কলেজৰ নামত একবাৰে ইয়াত যাতে নেক্সটত কোনো ধৰণৰ ভেজাল নহয় এই ধৰণৰ ব্যৱস্থা কৰিব লাগে আজি প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলাম প্ৰায়ে মহাবিদ্যালয়খনত অনুপস্থিত থকাৰো অভিযোগ উত্থাপন কৰে সুন্তলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা